শিৱসাগৰ চহৰৰ মাজমজিয়াত ৫ বছৰ পূৰ্বে শিৱসাগৰ আদৰ্শ চিকিৎসালয় স্থাপন কৰা হৈছিল, কিন্তু অতি পৰিতাপৰ বিষয় যে যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ৰ কাষতে থকা এই আদৰ্শ চিকিৎসালয়খনত আজি পৰ্যন্ত এগৰাকীও স্থায়ী চিকিৎসক ইয়াত নিযুক্তি নিদিলে, যাৰ বাবে অনাকাংক্ষিত সমস্যাৰ সন্মুখীন হৈ আহিছে ৰোগী তথা ৰোগীৰ অভিভাৱকসকল। মই দেখুৱাইছোঁ এইখন হৈছে শিৱসাগৰৰ চৰকাৰী আদৰ্শ চিকিৎসালয়। এই আদৰ্শ চিকিৎসালয়ত এগৰাকীও মেডিচিন বিভাগৰ চিকিৎসক নাই, প্ৰসূতি ৰোগ বিভাগৰ এগৰাকীও চিকিৎসক নাই, এগৰাকীও সংজ্ঞাহাৰক নাই। আচলতে তেনেধৰণেই চলাই অহা হৈছে যোৰা তাপলি মাৰি। আন কোনো চিকিৎসালয় বা স্বাস্থ্যকেন্দ্ৰৰ পৰা এগৰাকী অস্থায়ীভাৱে ইয়াত চিকিৎসক আহে আৰু তেওঁৰ এগৰাকীয়ে আছে, যাৰ বাবে এনেধৰণে ৰোগীসকলে ঘণ্টাৰ পিছত ঘণ্টা অপেক্ষা কৰিবলগীয়া হয় এটা সৰু ৰোগৰ চিকিৎসাৰ বাবেও। আৰু এই ক্ষেত্ৰত এই যিখন চিকিৎসালয়, ইয়াত যিমান প্ৰয়োজন অনুসাৰে চিকিৎসক নিযুক্তি দিবলৈ জাতীয় সংগ্ৰামী সেনা অসমে কেইবাবাৰো আবেদন কৰিলে, স্মাৰকপত্ৰ দিলে, দাবী উত্থাপন কৰিলে, কিন্তু আজি পৰ্যন্ত প্ৰতিশ্ৰুতি আশ্বাসৰে ৰ'ল। ইয়াত জাতীয় সংগ্ৰামী সেনা অসমৰ বিষয়ববীয়া আছে, জিলা সম্পাদক আছে। মই আপোনাৰ পৰা জানিব বিচাৰিম, এতিয়াও ফলে ধৰা নাই, ৫ বছৰ হ'ল। নহয় চাওক, শিৱসাগৰ নগৰৰ মাজমজিয়াতে আদৰ্শ চিকিৎসালয়খনে আচলতে বহু মানুহৰ আশাৰ সঞ্চাৰ কৰি ইয়াত প্ৰতিষ্ঠা লাভ কৰিছিলে, কিন্তু অতি দুৰ্ভাগ্যজনকভাৱে ইয়াত প্ৰতিষ্ঠা কালৰ পাছৰ পৰা আচলতে এইখন অৱহেলিত ৰূপত থাকিলে। বাৰম্বাৰ শিৱসাগৰৰ দল সংগঠন লগতে জাতীয় সংগ্ৰামী সেনাই আচলতে ধাৰাবাহিকভাৱে বা আপোনালোকেও যথেষ্টবাৰ বাতৰি পৰিৱেশন কৰিলে। তাৰ পাছত আচলতে যদিও সাময়িকভাৱে চিকিৎসালয়খন কাৰ্যক্ষম কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিলে, তথাপিও কিন্তু আজিৰ তাৰিখত শিৱসাগৰৰ সৰহসংখ্যক দুখীয়া দৰিদ্ৰ মানুহে ইয়াৰ পৰা সুবিধা পোৱাৰ পৰা আচলতে বঞ্চিত হৈ থাকিলে। আজিৰ পৰা প্ৰায় ৩-৪ মাহ পূৰ্বে আমি জাতীয় সংগ্ৰামী সেনাৰ শিৱসাগৰ জিলা সমিতিৰ তৰফৰ পৰা শিৱসাগৰৰ যুটীয়া স্বাস্থ্য সঞ্চালক মহোদয়ক এখন আমি দাবী সম্বলিত স্মাৰকপত্ৰ প্ৰদান কৰিছিলোঁ। তাত আমি স্পষ্টভাৱে এই আদৰ্শ চিকিৎসালয়খনত যিসমূহ আচলতে পদ খালী হৈ আছে, যিসমূহ ছাৰ্ভিচেছ ইয়াৰ দৰিদ্ৰ মানুহে পাব লাগে, সেইখিনি ফুলফিল কৰাৰ কাৰণে আমি দাবী জনাইছিলোঁ। অতি পৰিতাপৰ বিষয় শিৱসাগৰ যুটীয়া স্বাস্থ্য সঞ্চালক মহোদয়ে তাৰ পাছত আমাৰ এখন আচলতে কাগজ প্ৰদান কৰিছিলে যে অনতিপলমে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা হ'ব, কিন্তু আজি প্ৰায় ৪-৫ মাহ উকলি যোৱাৰ পাছতো শিৱসাগৰৰ এই আদৰ্শ চিকিৎসালয়খনত আচলতে পাৰ্মানেণ্ট চিকিৎসকসকল মোতায়েন কৰাৰ ব্যৱস্থা নকৰিলে। ইয়াৰ যিসমূহ ছাৰ্ভিচেছ আছে ১০০% ছাৰ্ভিচেছখিনি দুখীয়া ৰাইজক দিয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ নকৰিলে। গতিকে আমি চূড়ান্তভাৱে শিৱসাগৰ জিলা প্ৰশাসনক আমি দাবী জনাব বিচাৰিছোঁ, শিৱসাগৰৰ যুটীয়া স্বাস্থ্য সঞ্চালক মহোদয়ক আমি পুনৰবাৰ দাবী জনাব বিচাৰিছোঁ, অনতিপলমে শিৱসাগৰ এই আদৰ্শ চিকিৎসালয়খনৰ যিসমূহ আমি দাবী জনাইছিলোঁ, এই দাবীসমূহ অনতিপলমে পূৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক। অন্যথা কিন্তু আমি এসপ্তাহৰ পাছত নিশ্চিতভাৱে এই আদৰ্শ চিকিৎসালয়ৰ সন্মুখত বা যুটীয়া স্বাস্থ্য সঞ্চালক মহোদয়ৰ কাৰ্যালয়ৰ সন্মুখত আমি গণতান্ত্ৰিক কাৰ্যসূচীৰে আমি প্ৰতিবাদী কাৰ্যসূচী কৰিবলৈ বাধ্য হওঁ। আমাৰ কথা স্পষ্ট, দুখীয়া দৰিদ্ৰ মানুহৰ এই চিকিৎসালয়খনে সম্পূৰ্ণ সুবিধা প্ৰদান কৰিব লাগে, অন্যথা কিন্তু আমি আমাৰ ধৰণে আচলতে ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হৈ থাকিম। হয়, পুনৰ এখন নতুন চৰকাৰ এতিয়া গঠন হ'ব, একেই চৰকাৰ থাকিব, একে দলৰে চৰকাৰ থাকিব। শিৱসাগৰৰ বিধায়ক হিচাপেও একেগৰাকীয়ে শপত গ্ৰহণ কৰিব। গতিকে অনাগত সময়ত লক্ষণীয় হ'ব এই যি নতুন চৰকাৰ হ'ব আৰু যি ইয়াত পুনৰ বিধায়ক হিচাপে শিৱসাগৰ সমষ্টিৰ প্ৰতিনিধি হিচাপে শপত গ্ৰহণ কৰিব, তেওঁলোকে আচলতে এই যি শিৱসাগৰ চহৰৰ মাজমজিয়াত থকা চিকিৎসালয়খনত যি অভাৱ হৈ আছে, সেই আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত কি পদক্ষেপ ল'ব তৎকালীনভাৱে, সেয়া কিন্তু লক্ষণীয় হ'ব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।